আছে নাই মই নাজানো, কিন্তু মোৰ মনত আছে সেই তাৰিখ, সেই বাৰ, সেই সময় যিদিনাখন আমাৰ মাজৰ পৰা আমাৰ প্ৰাণশিল্পী আমাৰ জুবিন দা আমাৰ মাজৰ পৰা নাইকিয়া হৈছিল। মই বেলেগৰ কথা ক'বলৈ নাযাওঁ, মোৰ নিজৰ কথা কৈছোঁ। সেই সময়ছোৱাত মোৰ এটা দিন, মোৰ এটা বছৰ লিখা লাগিছিল, কাৰণ জুবিন দাৰ বিহীন পাৰ কৰিবলগীয়া হৈছিলে। মই অকল জুবিন দাৰ অনুৰাগীসকলৰ বাবে বনাইছোঁ। বহুতে ভাবিব পাৰে যে মই ৰাজনীতিৰ বাবে বনাইছোঁ, কিন্তু মই ৰাজনীতিৰ বাবে বনোৱা নাই, কাৰণ জুবিন দাক বহুতে পাহৰি গৈছে। আজি মই পুনৰ আকৌ মনত পেলাবলৈ চেষ্টাহে কৰিছোঁ। তাতে একদম নতুন প্ৰজন্ম এতিয়া এইবাৰ বহুত বেছি ভোট দিব, একদম নতুন ল'ৰা ছোৱালী। গতিকে আৰু আমাৰ ল'ৰা ছোৱালীবিলাক স্মাৰ্ট, মই জানো। গতিকে তেওঁলোকে জানে প্ৰত্যেকটো কথা কি হৈ আছে, কি ঘটি আছে। চ' চাই চিতি ভোট দিয়ক, সেইটো বিচাৰোঁ। মই কিন্তু বেলেগৰ কথা নকওঁ, মোৰ নিজৰ কথা কৈছোঁ। যদি কোনোবাই ভাবিছে কেইটকামান পইচাৰ বাবে মই বিক্ৰী হৈ যাম, কেতিয়াও মই সেয়া ভুল নকৰোঁ, কাৰণ মই হৈছোঁ জুবিন দেশৰ ল'ৰা আৰু মই জুবিন দাৰ অনুৰাগী। এই মন্ত্ৰী MLA কাকো বিশ্বাস নকৰিবা, এইবিলাক এই পলিটিকেল মটিভেশ্যন নাযাবা। মই চব নতুন ল'ৰা ছোৱালীক কৈ আছোঁ। সেইসকলক মই আজি অনুৰোধ কৰিছোঁ, যিসকলে নিজৰ চিটটোৰ বাবে বা নিজৰ ৰাজনীতিৰ বাবে আমাৰ জুবিন দাক লৈ ৰাজনীতি কৰি আছে, আশা কৰোঁ আপোনালোকে আমাৰ জুবিন দাক লৈ ৰাজনীতি নকৰিব। কাৰণ 6টা মাহে আপোনালোকে যেতিয়া আমাৰ জুবিন দা ভাগৰ ন্যায়টো দিব নোৱাৰিলে আৰু ভৱিষ্যতে যে দিব পাৰিব আশাটো কৰা নাই। আজি মই কোৱা কথাখিনি যদি আপোনালোকে একমত হৈছে, তেনেহ'লে ভিডিঅ'টো আৰু 10জনে শ্বেয়াৰ কৰি দিয়ক। আৰু আজিলৈ ভিডিঅ' এৰিছোঁ। জয় জুবিন দা, জয় অসম।